নমস্কাৰ পুৱাৰ শিৰোনামলৈ স্বাগতম জনাইছো আৰম্ভণিতে ব্ৰেকিং নিউজ মন্ত্ৰী অতুল বৰাৰ বাসগৃহত পুনৰ এখন বৈঠক আৰম্ভ হৈছে আসন বুজাবুজিক লৈ বৈঠকত বহিছে অগপ বিজেপি নেতৃত্ব অতুল বৰাৰ বাসগৃহত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক বহিছে আৰু বৈঠকত অগপ নেতা অতুল বৰা উপস্থিত আছে কেশৱ মহন্ত উপস্থিত আছে ফণীভূষণ চৌধুৰী উপস্থিত আছে উৎপল দত্ত কমলা কলিতা সত্যব্ৰত কলিতায়ো অংশগ্ৰহণ কৰিছে এইখন বৈঠকত পুনৰ এবাৰ জনাম আসন কিমানখনত কোনে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপিয়ে কিমানখন দিব অসম গণ পৰিষদে নিজৰ দখলত থকা সমষ্টি এৰি দিব নেকি বিজেপি কেনে ধৰণৰ প্ৰশ্নবোৰৰ মাজতে পুনৰবাৰ বৈঠকত বহিছে অতুল বৰাৰ বাসগৃহত দলীয় দুয়োটা দলৰ নেতৃত্ব আসন বুজাবুজিক লৈ বৈঠকত বহিছে বিজেপি নেতৃত্বৰ সৈতে অগপ নেতৃত্ব আৰু অতুল বৰাৰ বাসগৃহত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক বহিছে বৈঠকত অগপ নেতা অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰী উৎপল দত্ত কমলা কলিতা সত্যব্ৰত কলিতাই অংশগ্ৰহণ কৰিছে ব্ৰেকিং নিউজৰ পিছতে আজি আন প্ৰসংগলৈ আহিছো অগপৰ আসন সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তই এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁলোকে কিমান আসন লাভ কৰিব প্ৰথমে সেই ভাষ্য কেশৱ মহন্তই কি কৈছে কিমানখনত এৰাধৰা কৰিব প্ৰথমে সেই ভাষ্য কি কলে তেওঁ সেয়া আপোনালোকক শুনাবলৈ লৈছো আৰু তাৰপিছত ষ্টুডিঅ'ত আলোচনা কৰিম কালি কংগ্ৰেছে গ্যাৰাণ্টি দি থৈ গৈছে প্ৰিয়ংকা গান্ধী আহি গ্যাৰাণ্টি দি থৈ গৈছে বিভিন্ন পাঁচটাকৈ গ্যাৰাণ্টি আৰু তাৰ লগতে ভাৰতীয় জনতা পাৰ্টিও সাজু হৈছে দুয়োটা দলৰ ৰাজনৈতিক তৎপৰতা যথেষ্ট তুংগত এইকেইটা দিনত দেখা গৈছে কিন্তু তাৰ মাজতে এই মুহূৰ্তৰ খবৰ কেশৱ মহন্তই কি মন্তব্য কৰিছে অতুল বৰাৰ ঘৰত যিহেতু এখন মিটিং অনুষ্ঠিত হৈ আছে কেশৱ মহন্তৰ মন্তব্য আগবঢ়াম পাই আমি কথা বতৰা পাতি ল'ম কিছু কথা চূড়ান্ত হোৱা নাই অলপ পলম হোৱাটো ভাল হৈছে ভাল সিদ্ধান্ত হ'ব মই কোনো হেৰিৰ বিষয়ে নকওঁ আজি যাম ক'তো মতানৈক্য হোৱা নাই এতিয়ালৈকে কাৰণ কোনো খা খবৰে ওলোৱা নাই মোৰ বিধায়কে দল নিশ্চয় এৰিব নালাগিব ভাল সমাধান সূত্ৰ ওলাব আজি হ'ব আমাৰ ইয়াৰ পৰা আমাৰ দলৰ সভাপতি যাব তাৰপিছতে ফণীভূষণ চৌধুৰী ডাঙৰীয়া যাব আৰু বীৰেন বৈশ্য ডাঙৰীয়া শেষত সুধিছোঁ ধৰক কিমানখন আসন আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এইবাৰ মুঠ সংখ্যাৰে কোৱা তথাপিও সুবিধা হৈছে সংখ্যাটো মই এতিয়া নকওঁ কিন্তু নকোৱাই ভাল তাৰে ওচৰা ওচৰি আৰু বৰ্তমানৰ 14খন থাকিবনে আপোনালোকৰ য'ত বিধায়ক আছে আমি ভাবিছোঁ থাকিব আটাইখন সেয়া শেহতীয়া ব্ৰেকিং নিউজ আৰু এই মুহূৰ্তত ষ্টুডিঅ'ত আলোচনাৰ মজিয়ালৈ আগবাঢ়িম অসমৰ ভোটাৰক কংগ্ৰেছে 5টা গ্যাৰাণ্টি দিছে প্ৰিয়ংকা গান্ধী অসমত আহি উপস্থিত হ'ল আৰু তেওঁ আগবঢ়ালে 5টাকৈ গ্যাৰাণ্টি চাহ বাগিচাত চমকু দিলে প্ৰিয়ংকা গান্ধীয়ে এতিয়া প্ৰিয়ংকা গান্ধীৰ ভ্ৰমণে কংগ্ৰেছত কি ধৰণৰ প্ৰভাৱ পেলাব বা কিমান উৎসাহিত কৰিছে আৰু এই আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ যিসকল সমৰ্থক আছে তেওঁলোকৰ মাজত কি ধৰণৰ প্ৰভাৱ পেলাব সেয়া এটা বিষয় আৰু ইফালে অগপ বিজেপিৰ আসন বুজাবুজি চূড়ান্ত পৰ্যায়ত উপনীত হৈছে সেয়া আন এটা বিষয় আজিৰ আলোচনাৰ কেইখনত কোনটো দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এই মুহূৰ্তত তেওঁলোকে খাটাং কৰা নাই আজি বিয়লিৰ ভাগলৈ তেওঁলোক সম্ভৱতঃ দিল্লীলৈ উৰা মাৰিব ইফালে এজেপিৰ প্ৰসংগলৈ যদি আহো এজেপি আৰু ৰাইজৰ দলৰ তেওঁলোকৰো শীৰ্ষ নেতৃত্ব আলোচনাত মিলিত হৈছে কিন্তু অখিল গগৈ ইয়াৰ মাজতে এটা লুৰিণজ্যোতি গগৈৰ বিপৰীত স্থিতিত যেন উপনীত হৈছে তেওঁ ইতিমধ্যে কংগ্ৰেছলৈ মিত্ৰতাৰ এক দুৱাৰ লৈ আগবাঢ়িছে বা এখোজ দিছে কিন্তু AIUDFক লগত ৰাখিবলৈ বিচৰা নাই AIUDFৰ পৰা যদি কংগ্ৰেছ আঁতৰি আহে তেনেহলে অখিল গগৈৰ কংগ্ৰেছৰ সৈতে বা বিৰোধীৰ এই মহাজোঁটত আহিবলৈ কোনো ধৰণৰ আপত্তি নাই এয়া কিন্তু সম্পূৰ্ণ এটা বিপৰীতস্থিতি লুৰিণজ্যোতি গগৈৰ আটাইকেইটা প্ৰসংগতে আলোচনা কৰিবলৈ বিচাৰিম স্বাগতম জনাইছো কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ আমাৰ সৈতে আছে স্বাগতম জনাইছো বিশ্লেষক হিচাপে কৈলাশ শৰ্মা ডাঙৰীয়া আছে আমাৰ সৈতে স্বাগতম জনাইছো বিজেপি নেতা জয়ন্ত গোস্বামী আছে আমাৰ সৈতে স্বাগতম জনাইছো আপোনাকো জয়ন্ত গোস্বামী আপোনাৰ পৰা আৰম্ভ কৰিম কালি প্ৰিয়ংকা গান্ধী আছিল দুদিনীয়া ভ্ৰমণসূচী লৈ আহিছিল কংগ্ৰেছৰ নেত্ৰীগৰাকী 5টাকৈ গ্যাৰাণ্টি দিছে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা 365 টকালৈ 200 ইউনিটলৈ বিজুলীৰ গ্যাৰাণ্টি তাৰপিছতে কা বাতিল কৰাৰ গ্যাৰাণ্টি অসমত এনেকুৱা এখন আইন অনা হ'ব যিখনে কা নাল এণ্ড ভইড কৰিব CAA সেই ধৰণৰ এটা গ্যাৰাণ্টি দিছে এনেকৈ মুঠতে 5টা গ্যাৰাণ্টি দিছে কি কয় হয় আসলতে গ্যাৰাণ্টি নহয় হট ইচ্ছাৰ প্ৰয়োজন এতিয়া প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে অসম ভ্ৰমণৰ সময়ত যি 5টাকৈ গ্যাৰাণ্টি দিলে সেই প্ৰথম কথাটোৱে ক'ল যে কা বাতিল কৰিম কা বাতিল কৰিবলৈ হ'লে
সংসদৰ দুয়োটা সদনতে লোকসভা আৰু ৰাজ্যসভাত আজি কংগ্ৰেছৰ স্থিতি কি সকলোৱে জানে গতিকে আজিৰ এই স্থিতিত কংগ্ৰেছে কেতিয়াও কা বাতিল কৰিব নোৱাৰে সেইটো এটা অভুৱা ৰাইজৰ ওচৰত দাঙি ধৰিছে অন্যহাতে আৰু এটা কথা হৈছে যে এইখন কা আইনখন হৈছে কেন্দ্ৰীয় খণ্ডৰ আইন অৰ্থাৎ চেন্ট্ৰেল লিষ্টৰ আইন গতিকে এই চেন্ট্ৰেল লিষ্টৰ আইনৰ বিৰুদ্ধে যদি ৰাজ্যত কাইলৈ যদি কোনোবা গভৰ্ণমেণ্টে যদি অসম বিধানসভাত যদি এখন পাছ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে চেন্ট্ৰেল এক্টখন বাহাল থাকিব গতিকে এইবিলাক হৈছে আনলজিকেল কথা কিছুমান কৈ কেৱল মাত্ৰ আবেগ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে অন্য হাতেদি আৰু এটা কথা যদি চোৱা যায় যে যিটো কথা তেখেতসকলে ক'লে যে 200 ইউনিট বিজুলী বিনামূলীয়া কৰিব এটা মূল কথাটো হৈছে কি যে যোৱা কংগ্ৰেছৰ যি যোৱা 55টা বছৰ শাসন অসম ৰাজ্যখনত যি 55টা বছৰৰ যি শাসন আৰু একেৰাহে যোৱা 15টা বছৰৰ যি শাসনত আমাৰ যি বিদ্যুৎ খণ্ড এই বিদ্যুৎ খণ্ডৰ অৱস্থা একেবাৰে শোচনীয় কৰিলে যাৰ ফলত বিদ্যুতৰ যি উৎপাদন আৰু বিদ্যুতৰ যি বিতৰণ এই দুয়োটা কথাতে সাংঘাতিক ধৰণে আমি পিছ পৰি ৰলো যেটো কথা আজিৰ এই ভাৰতীয় জনতা পাৰ্টিৰ সৰকাৰখনে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বৰ সৰকাৰখনে এটা বিদ্যুৎ খণ্ডত এক সুচল ৰূপে আগবঢ়াবলৈ চেষ্টা কৰিছে যাৰ ফলত যোৱা সময়ছোৱাত 2019 চনত 79 মেগাৱাটৰ আমগুৰি প্ৰজেক্ট আৰম্ভ কৰা হ'ল 120 মেগাৱাটৰ ডিমা হাছাও কপিলি প্ৰজেক্ট আৰম্ভ কৰা হ'ল 39629 কিলোমিটাৰ সাৰ্কিটৰ ব্যৱস্থা কৰা হ'ল 11 কেভিৰ ব্যৱস্থা কৰা হ'ল তো গতিকে এই যে বিদ্যুৎ খণ্ডত আসলে প্ৰকৃততে ফ্ৰী কিমানকৈ দিম তাতুতকৈ প্ৰথম কথাটো হৈছে কি যে কেনেকৈ বিদ্যুৎ সুচলভাৱে আৰু সম্ভৱতঃ বিদ্যুৎ যাতে নিয়মীয়াকৈ যাতে যোগান ধৰিব লাগে সেই কথাটো প্ৰথম আমি চাব লাগিব গতিকে কংগ্ৰেছে যেহেতুকে চৰকাৰতে নাহে গতিকে এই ধৰণৰ এটা অদ্ভুত ঘোষণা তেওঁলোকে কৰাত কোনো আপত্তি নাথাকে একেটা সময়তে আমি শেষ কৰিলো 5টা গ্যাৰান্টি এটা একেটা কথাটো হৈছে কি যে যিটো চাহ বাগানৰ বনুৱা সকলৰ যেটো 365 টকাকৈ তেওঁলোকে যেটো শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব কথাটো কৈছে কিন্তু দেখা যায় যোৱা 55টা বছৰত কংগ্ৰেছে যিমান মজুৰি বৃদ্ধি কৰিলে যোৱা 4.5 বছৰ প্ৰ্যাকটিক্যালি এবছৰ আমি নাপালো কাৰণ এই কাৰণে নাপালো যে কৰোনাৰ বিধ্বস্ত অৱস্থাত আমি চৰকাৰখনে যুঁজিবলগীয়া হ'ল তো এই সময়ছোৱাতে 217 টকালৈকে বৃদ্ধি কৰা হ'ল তো গতিকে চাহ বাগিচাৰ ক্ষেত্ৰত যেটো তেওঁলোকে প্ৰতিশ্ৰুতি দিছে সেইটো প্ৰতিশ্ৰুতি কিন্তু বাস্তৱসন্মত নহয় একেটা সময়তে যি দুটা কথা কৈছে যে 2000 টকা প্ৰতিগৰাকী গৃহিণী আৰু 5 লাখ টকা 5 লাখ চৰকাৰী কৰ্মসংস্থাপনৰ যেটো কথা কৈছে সেই দুয়োটা কথাতে মই এটা কথা কওঁ যে 2000 টকাকৈ প্ৰত্যেকগৰাকী গৃহিণীয়ে যদি দিব পৰা যায় এটা খুব ভাল কথা আমি দিলে সুখী হ'ম কিন্তু এটো এটা এই ধৰণৰ এটা তেওঁলোকে গ্যাৰান্টি দিছে যেটো গ্যাৰান্টি যেহেতুকে তেওঁলোকৰ চৰকাৰ নাহে গতিকে এই ধৰণৰ গ্যাৰান্টি দিলে কোনো ধৰণৰ তেওঁলোকৰ অসুবিধা নহয় গতিকে আপুনি কৈ থাকিলে প্ৰথম মই তেখেতক ক্লিয়াৰ কৰি দিছো কাটো বাতিল কেনেকে কৰিব পাৰি তেওঁ কৈছে ইট ইজ এ চেন্ট্ৰেল সাবজেক্ট আমি কি গোটেই কংগ্ৰেছৰ মানুহবিলাক মহামূৰ্খ নেকি আমিও জানো এইটো কথা আজিতো মিজোৰাম বা মেঘালয় বা বিটিএডি এৰিয়াটো কাক বলবৎ নহয় 6 শিডিউল এৰিয়াত বলবৎ নহয় তেনেকে যদি গভৰ্ণমেণ্টখন আমাৰ আহে ডেফিনেটলি ষ্টেট গভৰ্ণমেণ্ট পাৰ্টি হৈ পেলাই সেইখন ইমপ্লিমেণ্ট নহবৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে তাৰ এটা মানে ভাইটাল ৰোল প্লে কৰিব পাৰে কংগ্ৰেছৰ পৰিকল্পনা কি না পৰিকল্পনা ডেফিনেটলি আজি আপুনি দেখিছে গোটেই অসমৰ সুকে কোনে বৰাক ব্ৰহ্মপুত্ৰ উত্তৰ মধ্যম নামনি গোটেই অসমতে আজি তাৰিখত আপোনালোকে মিটিং বিলাক দেখিছে আমি গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি আছো স্বতঃস্ফূৰ্তভাৱে কেৱল কংগ্ৰেছৰ নহয় ৰাইজৰ সহাৰি পৰিৱৰ্তনৰ নামত আপোনালোকে যেটো ৰামঠগন দিলে এই ৰামঠগনটোক আপোনালোকে অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি আপোনালোকে 6 নং দফা আকাৰ মানে বদলি নকৰাকৈ আপোনালোকে ইমপ্লিমেণ্ট কৰিম বুলি ক'লে 6 জনগোষ্ঠীৰ কথা ক'লে এইবিলাক সব ৰামঠগন দিয়াৰ পিছত আপোনালোকে অসম চুক্তি মানিম বুলি কৈ বিলে কা আনিলে এই কথাবিলাক ৰাইজে বুজিছে আপোনালোকে যেটো মংগেৰীলাল কি হসিন স্বপ্নৰ যেটো সপোন দেখুৱাইছিলে ৰাইজে এই কথাবিলাকৰ কাৰণে অকুণ্ঠভাৱে আপোনালোকক পৰিৱৰ্তনত আপোনালোকক তাত বহাইছিলে সবকা সাথ সবকা বিকাশত এতিয়া মই কথাটো হৈছে যে কা যদি আমাৰ চৰকাৰখন আহে ডেফিনেটলি কা অসমত বলবৎ নহবলৈ নিদিয়াকৈ অসম চৰকাৰৰ এটা ৰোল প্লে কৰিব পৰা তেওঁলোকৰ এক্টিয়াৰ থাকে যেটো আপোনাৰ মিজোৰাম মেঘালয় বিটিএডি 6 শিডিউল বিলাকত এইবিলাকত
আপোনাৰ ইমপ্লিমেণ্ট নহয় তেখেতক মই সেইটো তেখেতৰ কাৰণে জনাই দিলোঁ দ্বিতীয় কথাটো তেওঁলোকে কৈছে যে আমি 5 লাখ চাকৰি দিয়াৰ কথা কৈছে ভাৰতবৰ্ষত স্বাধীনতাৰ পিছত যিমানবোৰ চৰকাৰী চাকৰি সুৰক্ষিত হৈছিলে কংগ্ৰেছৰ দিনতে হৈ আছিলে আপোনালোকে 2 কোটিকে চাকৰি দিম বুলি কোৱাৰ পাছত 40 লাখ মানুহৰ কৰোণা সময়ত চাকৰি গ'ল তাৰপিছত আপোনাৰ 12 লাখ মানুহ শ্ৰমিক আপোনাৰ অসমলৈ খোজকাঢ়ি গেৰুৱা ফাটি যেনেকৈ অৱস্থাত তেওঁলোক ঘূৰি আহিলে 12 লাখ শ্ৰমিকক আপোনালোকে যিটো ৰামঠগন দিলে শ্ৰমিকৰ কাৰণে 50,000 কোটি টকা আপোনালোকে উত্তৰ ভাৰতৰ সকলোকে কাৰণে দিলে অসম্বাদ পৰিলে এই কথাবিলাক আপোনালোকে পাহৰি নাযাব দ্বিতীয়তে আপুনি বিজুলী বিধ্বস্তৰ কথা কৈছে যে 50 বছৰত বিজুলীত কোনো মানে ব্যৱস্থা হোৱা নাছিল আপোনালোকে যে নতুন যে প্ৰজেক্টবিলাক লৈছে তাৰ কানেকশ্যনৰ গোটেই ৰুটটো ক'ৰ পৰা ৰুটটো তাৰমানে কংগ্ৰেছৰ দিনত একো কৰা নাছিল বুলি ক'লে আপোনাক মানুহে হাঁহিব কংগ্ৰেছৰ দিনত ৰাজহুৱা যিবিলাক প্ৰতিষ্ঠান এষ্টাব্লিছ কৰা হৈছিলে এই গোটেই প্ৰতিষ্ঠানবিলাক আপোনালোকে খালি তেওঁ প্ৰধানমন্ত্ৰীজনে গলত গামোচাখন লৈ পেলাই দুটামান টেলিপ্ৰম্পটাৰত অসমীয়া কথা কৈ ভূপেন হাজৰিকাৰ কথা কৈ আৱেগ সৃষ্টি কৰি অষ্টলক্ষী আমাৰ যিমানবিলাক তেল গেছ কয়লা আপোনাৰ গোটেইবিলাক বস্তু তেওঁলোকে ইয়াৰ পৰা লুটিপুটি লৈ গৈ আপোনালোকে মই এটা কথা ক'ব বিচাৰিছোঁ মই এই সংক্ষেপে গোটেই কথাখিনি কৈ নিদিলে কিয় আমাৰ গভৰ্ণমেণ্ট আহিব ৰাইজ অতিষ্ঠ হৈছে আজি তাৰিখত আপোনালোকে কোনটো বস্তু অসমৰ ৰাইজৰ হাতত ৰাখিছে আপোনালোকে আদানীয়ে আহি পেলাই আম্বানীয়ে আহি পেলাই কামাখ্যা মন্দিৰত সোণৰ টুপটো লগাই দি পেলাই পুৰোহিতলোকে যে গোটেই বস্তুবিলাক উত্তৰ ভাৰতীয় হিন্দীত্বকৰণ কৰি পেলাইছে হিন্দুত্ব নহয় হিন্দীত্বকৰণ কৰি পেলাইছে এইবিলাকৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে আপোনালোকে চাহ জনগোষ্ঠীৰ কথা কৈছে কৰোণাৰ সময়তে কিমানখন ডাঙৰ ডাঙৰ চাহ গুজৰাটীক বিকিলে আপোনাৰ হিচাপ আছেনে কিমানখন চাহ বাগান অসমত সৰু ডাঙৰ লৈ পেলাই 1140খন বাগান আছে তাৰ ভিতৰত 60% বাগান যে আমাক ভিতৰত কৰোণা বুলি আবদ্ধ কৰি আপোনালোকে যে গুজৰাটীক বিকিলে তাৰ ব্যৱস্থাটো আছেনে আপোনালোকৰ আমি 365 টকা দিম বুলি কওঁতে আপুনি কৈছে যে চৰকাৰ নাহে আভুৱা পৰিছে আপোনালোকে যে সিদিনাখন 3000 টকাকৈ দিলে তাৰপিছত যে আপোনালোকে যে 200 কোটি টকা যে চাহৰ মালিকবিলাকক যে টেক্স ৰিবেট দি যে তেওঁলোকক যে দৰমহাটো মাত্ৰ 217 টকাহে কৰিলে এই কথাবিলাক ৰাইজে বুজি নাপায় নেকি আজি কিয় বাগানবিলাকত আপোনালোকক বাহ বান্ধি দিবলগীয়া অৱস্থা হৈছে বাগানে আজি বাগানৰ শ্ৰমিকসকলে সিদ্ধান্ত লৈছে যে বিজেপিক আমি সোমাবলৈ নিদিওঁ শুনক ৰামঠগন সদায় দিব নোৱাৰে আপোনালোকে প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে যদি কৈছে যে 200 ইউনিট বিজুলী কিয় 200 ইউনিট বিজুলী দিব নোৱাৰিব আজি আপোনালোকে শুনক মই এটা কথা আপোনালোকক আজি জনাব বিচাৰিছোঁ আপোনালোকে কোনটো ওপৰত ভিত্তি কৰি চৰকাৰ আহিব বুলি কৈছে হিতাধিকাৰীৰ ওপৰত নেপোলিয়নে কৈছিলে ইউ গিভ মি গুড মাদাৰ্ছ আই উইল গিভ ইউ গ্ৰেট নেশ্যন আপোনালোকে কি কৰিছে আমাৰ মাতৃসকলক 300 টকা মানে ডেইলি 10 টকা আৰু 860 টকা মানে ডেইলি 26 টকা দি মাতৃ সমাজক আপুনি সংস্কাৰ কৰিবৰ কাৰণে মানসিক হিতাধিকাৰী বনাই পাইছে মাতৃক সন্মান কৰিছে গুড মাদাৰ যদি সৃষ্টি নকৰে গুড নেশ্যন হিতাধিকাৰী কংগ্ৰেছে গ্যাৰান্টি দিছে যে 2000 টকাকৈ তেওঁলোকে দিব 830 টকাকৈ বিজেপি ইতিমধ্যে দিয়া আৰম্ভ কৰিছে এই দুটা বিষয় কি ধৰণে চাইছে না এই দুটা বিষয় ক'ব বিচাৰো যে পোনপ্ৰথমে মই আজি নিউজ 18ৰ তৰফৰ ইয়াৰ মঞ্চৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ নিৰ্বাচন আহি আছে ইতিমধ্যে দুই পক্ষই কংগ্ৰেছে হওক বা বিজেপিয়ে হওক বা অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ মাজত নিৰ্বাচনত তেওঁলোকৰ কুচকাৱাজ আৰম্ভ হৈ গৈছে জোৰ পৰি হাত পালে কিন্তু আজি 270 বছৰ স্বাধীনতা হোৱাৰ আমি অতি প্ৰাচীন ব্যক্তি আমি এটা কথা ক'ব বিচাৰোঁ কিছুদিন মই ৰাজনীতিৰ লগত জড়িত আছিলোঁ মই এটা কথা কওঁ যে এখেতসকলে যিবিলাক কথা কৈ আছে এখেতসকলে নতুন দিল্লীত গৈ কোনেও তাত কথা ক'ব নোৱাৰে কাৰণ মই আজি প্ৰায় 40টা বছৰ স্পৰ্টছ বা অন্যান্য ক্ষেত্ৰত মই নতুন দিল্লীত গৈ আছোঁ অসমত নেতা আছে প্ৰতিটো দল কিন্তু নেতৃত্ব ল'ব পৰা এগৰাকী ব্যক্তি নাই ৰাজনৈতিক ব্যক্তি এনেকুৱা এগৰাকী ব্যক্তি যিগৰাকীয়ে দিল্লীত টেবুল ফুকীয়া কথা ক'ব পাৰে আজিলৈকে মই দেখা নাই হেমবৰুৱা আছিলে দীনেশ গোস্বামী ডাঙৰীয়া আছিলে তাৰ পৰৱৰ্তী কাৰ্যকালত মই এতিয়ালৈকে এগৰাকী ব্যক্তিৰ যিকোনো দলৰ বিজেপি হওক বা কংগ্ৰেছ হওক বা কোনোটো দলৰ পৰা মই দেখা নাই গতিকে মই বিচাৰোঁ এটা কথা যে আপোনালোকে প্ৰথমেই মই এগৰাকী বিশ্লেষক ক'ব বিচাৰোঁ যে অসমৰ ক্ষেত্ৰত আপোনালোকে অসমৰ ভিতৰত আবদ্ধ থাকি আজি ইয়াত টক শ্ব'বিলাকত বহি যিটো আপোনালোকে আস্ফালন কৰি কথাখিনি কয় আপোনালোকৰ এইটো কোৱাৰ অধিকাৰ নাই প্ৰতিগৰাকী ব্যক্তিৰ কাৰণ মই এইকাৰণে কৈছোঁ যে প্ৰতিটো ক্ষেত্ৰত আমি দেখা পাইছোঁ যে নতুন দিল্লীত যদি টেবুল ফুকিয়াই কথা কয় তেতিয়া কাম আদায় কৰিব পাৰি কিন্তু তেনেধৰণৰ নেতৃত্ব অসমত এজনো নাই এতিয়া চাওক এতিয়া নিৰ্বাচন সন্মুখত থকাৰ লগে লগে এতিয়া প্ৰতিটো ৰাজনৈতিক দল সাজু হৈছে তেওঁলোকে নিজে নিজে ঘোষণা কৰিব সেয়া এতিয়া আঞ্চলিকতাবাদী শক্তিয়ে হওক এজেপিও ঘোষণা কৰিছে বা ৰাইজৰ দলৰ প্ৰতিশ্ৰুতিও আহিছে কংগ্ৰেছ মহাজোঁটৰো আহিছে বিজেপি মিত্ৰজোঁটৰো আহিছে এতিয়া ইছ্যুবোৰ যিসমূহ ইছ্যু তেওঁলোকে ধৰিছে সেই ইছ্যু সম্পৰ্কে যদি আপুনি কয় খুব সুন্দৰ কথা যিবোৰ ইছ্যু তেওঁলোকে দেখুৱাইছে এইটোতো এটা গতানুগতিক ব্যৱস্থাৰ মাজত সোমাই পৰিছে মই এইকাৰণে ক'ব বিচাৰিছোঁ মই খন্তেকে উল্লেখ কৰিছোঁ মই 14 চনৰ পৰা সক্ৰিয় ৰাজনীতিত মই নাই মই এটা সময়ত তৃণমূল কংগ্ৰেছৰ প্ৰধান সম্পাদক এডমিনিষ্ট্ৰেশ্যন আছিলোঁ আৰু মই তেতিয়া ৰেলৱে মেম্বাৰ আছিলোঁ সেই সময়ত ৰেলৱে মেম্বাৰ আছিলোঁ তেতিয়া আপোনালোকে এটা কথা মনত দেখিব দিল্লীত গৈ আজি মই ডকুমেণ্টছ লৈ আহিছোঁ এইখন বহুতে পাহৰি গৈছে
20টা প্ৰজেক্ট দিল্লীৰ পৰা টেবুল বুকে ৰেলৱে ভৱনত মই সোমাই গৈছিলোঁ তেতিয়া যেতিয়া মই দিল্লীলৈ গৈছিলোঁ অসমৰ মুখ্যমন্ত্ৰী আছিল তেতিয়া তৰুণ গগৈ ডাঙৰীয়া আমাৰ কেপ্টেইন ৰবীন্দ্ৰ দল আছিলে ইয়াৰ এজন মন্ত্ৰী আছিলে গুৱাহাটী সমষ্টিৰ MLA আছিলে পদ্মশ্ৰী অজয় দত্ত তেতিয়া ৰেলৱে মজদুৰ সংঘৰ সভাপতি আছিলে ৰেলৱে পেচেঞ্জাৰ্ছ এছ'চিয়েশ্যনৰ পৰা আনকি কৃষক মুক্তি সংগ্ৰাম ছাত্ৰ মুক্তি সংগ্ৰাম সৈতে মোক মেমৰেণ্ডাম দিছিলে মই নিজা খৰচত দিল্লীলৈ গৈ একদিনাখন আবেলি গৈ পাইছোঁ 20 টাকাৰ 9:30 বজাত ৰেল ভৱনত মই সোমাইছিলোঁ ৰেল ভৱনৰ যিটো ছিকিউৰিটি চেন্সৰ চিষ্টেম লগোৱা আছে মই সোমাই যোৱাৰ লগে মোক কৈছে ছাৰ আপ কাহা সে আয়া বোলে আমাৰ আসাম সে আয়া এই কথা মই এতিয়াও উল্লেখ কৰিছোঁ যেতিয়া ভিতৰলৈ গ'লোঁ মোক বহুৱালে তেতিয়া মই ডিমাণ্ড দিছিলোঁ যে অসমৰ প্ৰজেক্ট লাগে আজি মই এইখিনি ক'ব বিচাৰোঁ যে আজি যিটো বিবেকানন্দ এক্সপ্ৰেছ লংগেষ্ট ট্ৰেইন ইন ইণ্ডিয়ান ৰেলৱে সেইখন মই ডিমাণ্ড কৰি অনা দেই সেইটো কোনো এজন মন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰিব আজি মই ইয়াত ৰাজ্যৰাণী এক্সপ্ৰেছ শিলঘাট ধুবুৰী এক্সপ্ৰেছ ট্ৰেইন গুৱাহাটী ডিমাপুৰ ঠিক তেনেকৈ আমাৰ যিটো আজি ৰাজধানী ছেকেণ্ড ৰাজধানী এক্সপ্ৰেছখন আপোনাৰ ডিব্ৰুগড়লৈ যিখন চলি আছে সেইখন আমাৰ দিনত নাই 13টা প্ৰজেক্ট আজি যিখন নাহৰলাগুনৰ ট্ৰেইন চলি আছে আজি ধনীপলৈ এক্সপ্ৰেছ সেইখন আমি ডিমাণ্ড কৰি বস্তু ৰেকৰ্ড আছে আমাৰ হাতত এতিয়া মই এইটো কপিটো মই আমি গীতাশ্ৰী হাতত মই দিব বিচাৰিছোঁ এইটো কপিটো দিব বিচাৰিছোঁ মই এইকাৰণে কৈছোঁ খন্তেক সময়ৰ মই এটা বিৰতি ল'ব লাগিব এটা বিৰতিৰ সময় হৈছে আলোচনা অব্যাহত ৰাখিম যিহেতু প্ৰসংগ উত্থাপন হৈছে যে নিৰ্বাচন সন্মুখত আৰু নিৰ্বাচন সন্মুখত হোৱাৰ লগে লগে স্বাভাৱিকতে বিভিন্ন ধৰণৰ ইছ্যু উত্থাপন হ'ব এয়া শাসকীয় মিত্ৰজোঁটৰ হওক বিৰোধী মিত্ৰজোঁটৰ হওক বা আঞ্চলিকতাবাদী মিত্ৰজোঁটৰ হওক এই প্ৰসংগসমূহ এতিয়া যথেষ্ট প্ৰাসংগিক বা ভোটাৰে এতিয়া যথেষ্ট তীক্ষ্ণ দৃষ্টি ৰাখিছে প্ৰতিগৰাকী ৰাজনৈতিক ব্যক্তিৰ ওপৰত বা দলৰ ওপৰত এই গোটেইবোৰ বিষয়ে আলোচনা অব্যাহত ৰাখি দলে এই মুহূৰ্তত ৰণহুংকাৰ দিছে নিৰ্বাচনলৈ সাজু হৈছে অগপ বিজেপিৰ চিট শ্বেয়াৰিঙৰ প্ৰসংগলৈ যদি আহোঁ বাতৰি আৰম্ভণিতে আমি দেখুৱাইছোঁ যে তেওঁলোকৰ যি বৈঠক ৰুদ্ধতাৰ বৈঠক এখনৰ পিছত এখন বেক টু বেক বৈঠক চলি আছে বিজেপিৰ প্ৰতিনিধিগৰাকী আছে আৰু এই মুহূৰ্তত আমাৰ সৈতে আহি যোগ দিছেহি অনুষ্ঠানত AJP নেতা উপেন ৰাজনাথ স্বাগতম জনাইছোঁ আপোনালোক কেইটামান প্ৰশ্ন থাকিব প্ৰথমে বিজেপিৰ জয়ন্ত গোস্বামী সুধি ল'বলৈ বিচাৰিছোঁ চিট আপোনালোকে কি ধৰণে শ্বেয়াৰিং কৰিব চূড়ান্ত তালিকাখন কেতিয়াকৈ ওলাব নিশ্চিতভাৱে এটা সন্মান সহকাৰে আৰু খুব পজিটিভলি আমাৰ যে কেউটা মিত্ৰ দলৰ লগত আলোচনা ইতিমধ্যে কেইবালালিও আলোচনা হৈছে আজি দিল্লীলৈ যাব আৰু দিল্লীত আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ লগত তথা দিল্লীৰ নেতৃত্বৰ লগত কথা বতৰা হোৱাৰ পিছত এই কথা চিট শ্বেয়াৰিঙৰ কথাবিলাক ফাইনেল হ'ব এটা কথা ঠিক যে চিট শ্বেয়াৰিঙৰ মূল কথাটোৱে হৈছে যে ব্যক্তিগতভাৱে কোনে কোনটো চিটত খেলিব সেইটো ডাঙৰ কথা নহয় আমাৰ মূল কথাটোৱে থাকিব যে যি সভ্যতাৰ যুঁজত বদৰুদ্দিন আজমলৰ যি আগ্ৰাসন এই আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে কংগ্ৰেছ আৰু মহামিত্ৰজোঁটৰ নামত বদৰুদ্দিন আজমলক কংগ্ৰেছে যি ধৰণে অসমখন বিক্ৰী কৰিবলৈ চেষ্টা কৰিছে তাক প্ৰতিহত কৰিবৰ কাৰণে সকলো কেউটা মিত্ৰজোঁটে অসমীয়া খিলঞ্জীয়া হিন্দু মুছলমানক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলো ধৰণৰ কথা বতৰাবিলাক আগত ৰাখি সমিল মিলেৰে নিৰ্বাচন খেলিব মই এটা কথা বিজেপিৰ সদস্যজনক ক'ব বিচাৰিছোঁ আপোনাৰ উদীয়মান যুৱক আপোনাৰ ৰাজনৈতিক ভৱিষ্যত মই কামনা কৰিছোঁ কি বদৰ কৈ থাকে প্ৰত্যেকটো কথাতে অসমৰ উন্নয়ন স্থবিৰ নিবনুৱা সমস্যা আপোনালোকে সমাধান কৰিব নোৱাৰিলে মহিলাসকলক 300 টকা দি পেলাই আপোনালোকে ডেইলি 10 টকাকে দি মহিলাক যিটো আত্মসন্মানত আঘাত দিছে কি বদৰ কৈ থাকে বদৰটো অসমৰ একমাত্ৰ প্ৰব্লেম নহয় আজি তাৰিখত আপোনালোকে মোক কৈ ল'ব দিয়ক বদৰুদ্দিন আজমলক শুনক বদৰুদ্দিন আজমল কথাটো কৈ পেলাই উন্নয়নৰ কথাটোৱে হ'ল মহামিত্ৰজোঁটৰ বদৰুদ্দিন আজমলৰ লগত মিত্ৰতা যেতিয়া বদৰুদ্দিন আজমলৰ লগত যেতিয়াই আপোনালোকৰ মিত্ৰতা যেতিয়াই ফাইনেল হ'ল তাৰ পিছৰ পৰাই আপোনালোকে নিৰ্বাচনী মুডত আহিলে তাৰ আগলৈকে আপোনালোকে নিৰ্বাচনী মুডত আহিব পৰা নাছিলে কি যে কংগ্ৰেছে বদৰুদ্দিন আজমলৰ নেতৃত্বত নিৰ্বাচন উজনি অসমত আজি উজনি অসমত বাইদেউ এটা প্ৰস্তাৱ আহিছে যে যদি কংগ্ৰেছ মাইনাছ বদৰুদ্দিন আজমল বা মহাজোঁট মাইনাছ বদৰুদ্দিন আজমল বা AIUDF তেতিয়াহ'লে ৰাইজৰ দলেও আহি আপোনালোকৰ সৈতে হাত মিলাব প্ৰতিটো সমষ্টিতে বিৰোধীক একেলগে প্ৰাৰ্থী থিয় কৰাবলৈ দিছে কিন্তু মহাজোঁট সন্দৰ্ভত এইখিনি কথা এখন অখিল গগৈ এখন চিঠি লিখি পেলাই পঠিয়াইছে তাত মোৰ সন্দেহ আছে অখিল গগৈ ডাঙৰীয়াই ভালকে জানে পলিটিক্সৰ যিটো মেথমেটিক্স ইলেকশ্যনৰ নিৰ্বাচনৰ যিটো মেথমেটিক্স সেই মেথমেটিক্সত বদৰুদ্দিন আজমল আজি তাৰিখত কেৱল মাত্ৰ বদৰুদ্দিন আজমল অসমৰ আজি তাৰিখত সমস্যা
সমস্যা নহয় অসমৰ সমস্যাবিলাক কি নিবনুৱা সমস্যা সংস্থাপনৰ সমস্যা মহিলাৰ আজি আপোনাৰ তাৰিখত দেখিছে গৃহ বিভাগ ভাৰতবৰ্ষৰ ভিতৰত আজি তাৰিখত অসম ব্যৰ্থ হৈছে 30 নম্বৰলৈ গৈছে স্বচ্ছতাৰ ক্ষেত্ৰত তেওঁলোক 356 নম্বৰলৈ গৈছে তেওঁলোকে মহিলা সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে 400 নম্বৰ অৱনমিত হৈছে এইবিলাকে সমস্যা বদৰুদ্দিন আজমল আজি তাৰিখত বিগ ফেক্টৰ নেকি তেওঁলোকে হিন্দু কথা কৈ পেলাই উন্নয়ন স্থবিৰ কৰি উন্নয়নৰ কোনো হাতত তাৰ ৰিপৰ্ট কাৰ্ড নাই কেৱল তেওঁলোকে কৈছে বদৰ আপোনালোকে বদৰৰ নাম কৈ পেলাই হিন্দুৰ নামত আপোনালোকে উত্তৰ প্ৰদেশৰ পৰা পুৰোহিত আহি পেলাই হিন্দুত্বক নস্বাত কৰিছে তাৰপিছত বদৰ ক'বলৈ বদৰুদ্দিন আজমল আমাৰ মেইন সাবজেক্ট নহয় আমাৰ কেৱল বদৰুদ্দিন নহয় বহুত কংগ্ৰেছলৈ যে AIUDF মাইনাছ মহাজোঁট তেওঁলোক থাকিবলৈ আগ্ৰহী এইটো সন্দেহ আছে এইটো সন্দেহ আছে AJPৰ স্থিতি হৈছে যে লুৰিণজ্যোতি গগৈ বা AJP কোনো ৰাষ্ট্ৰীয় দলৰ সৈতে নাথাকে অখিল গগৈও আপোনালোকৰ মিত্ৰতা হৈছে ৰাইজৰ দলৰ সৈতে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰাৰ কাৰণে আৰু আপোনাৰ সমূহ দৰ্শকক আমি অসম জাতীয় পৰিষদৰ পৰা দ্বিতীয়বাৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ যিখন চিঠি যোৱাকালি দিছে যিখন চিঠিৰ জৰিয়তে সমগ্ৰ অসমে গম পাইছে যে সেই চিঠিখনত তেওঁলোকে যিখিনি চিন্তাধাৰা প্ৰকাশ কৰিছে সেইখিনি তেওঁলোকৰ দলৰ বক্তব্য সেইখিনি তেওঁলোকৰ নিজস্ব কথা আমাৰ দলৰ কাৰণ চাওক মই ৰিপ্ৰেজেণ্ট কৰি আছোঁ অসম জাতীয় পৰিষদৰ মিত্ৰতাৰ কাৰণে আমি তেখেতসকলৰ লগত আমি মিত্ৰতা হৈছে বুলি কৈছোঁ কিন্তু সেইটো তেওঁলোকৰ নিজৰ চিন্তাধাৰাটো তেওঁলোকে ব্যক্ত কৰিছে কিন্তু আমাৰ যিটো আইডিঅ'লজি অসম জাতীয় পৰিষদৰ যিটো আইডিঅ'লজি সেই আইডিঅ'লজিত যদি কোনোবাই যদি তাত যদি আপোনাৰ এগেইনষ্টত যায় সেই কথাখিনি আকৌ পুনৰাই বিবেচনা কৰা হ'ব কাৰণ এই কাৰণে কৈছোঁ মই আমাৰ কি আইডিঅ'লজি আমি কৈছোঁ যে আমি ৰাষ্ট্ৰীয়তাবাদী দল আৰু সাম্প্ৰদায়িক দল BJP হওক বা AIDF হওক আমি নাই লগত আৰু আমি কৈছোঁ যে আমি আঞ্চলিকতাবাদ জাতীয়তাবাদৰ বিজয় ধ্বজা দিছপুৰত উৰাব বিচাৰিছোঁ যোৱাকালি নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলে প্ৰেছ মিট দি কান্দি কৈছে যে এইবাৰ এই BJP চৰকাৰক উৎখাত কৰিব লাগে BJP চৰকাৰক বিদায় দিব লাগে যোৱাকালি প্ৰেছ মিট দি কৈছে যে যদি নিদিয়ে আমাক মাৰি পেলাব